হাই এভৰিৱান, আজি যিহেতু ককা আইতাৰ বছৰেকীয়া শ্ৰাদ্ধ, সেইকাৰণে মই ৰাতিপুৱা সোনকালে সকলো কাম কৰি গা পা ধুই চাদৰ মেখেলা পিন্ধি ৰেডি হৈ লৈছোঁ আৰু ভাইটিয়েও চুৰীয়া চোলা কাপোৰ পিন্ধি ৰেডি হৈ লৈছে ভকতসকলক ভৰি ধুৱাবলৈ। আৰু মই ভকতসকলক চাহ দিম, সেইকাৰণে প্ৰথমতে মই পুৰি বনাই ল'লোঁ আৰু যোৱাকালিয়ে মই চুজি লাড়ু বনাই থৈছিলোঁ মাৰ লগত মিলি। আৰু মই ভকতসকলক চাহ দি আহিলোঁগৈ। ভকতসকলক যিহেতু চাহ দিব গৈছোঁ, সেইকাৰণে গামোচা এখনে লৈ গৈছোঁ আৰু নাম প্ৰসংগ কৰি হৈ গ'ল আৰু আমিও সেৱা ল'লোঁ আৰু প্ৰসাদ খালোঁ। সকলোকে ভকতসকলেও প্ৰসাদ খালে। সকলোকে প্ৰসাদ বিলাই দিয়াৰ পাছত মই মোৰ নিজৰ পাতখিলা দেখাই লৈছোঁ আৰু আমাৰ কাকু ভণ্টি ভাত খাই আছে। ভকতসকলেও ভাত সাজ ধুনীয়াছে খাই গ'ল আৰু সকলো মানুহে ভাত খোৱাৰ পাছত আমি একেবাৰে সন্ধিয়া সময়ত ঘৰৰ মানুহখিনিয়ে ভাত খাব বহিছোঁ। আৰু আমাৰ কাকু বাইদেউ ব্লগাৰ আৰু ব্লগাৰে এতিয়া ব্লগিং কৰিব আৰু আপোনালোকে শুনিব দেই। আৰু মই যে ভাত কেইটামান সৰহকৈ খালোঁ, সেইটোও তাই কৈ আছে দেখিছেনে। ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা নাছিলোঁ, চাহ খাইছোঁ বাৰু। আৰু কাকু মতে মই ভিডিঅ' আপলোড দিবই লাগিব, নহ'লে বোলে মোৰ ভিডিঅ' নাচায়। আৰু একেবাৰে শেষত আমাৰ দলিহঁত আহিছে।